আজি আনুষ্ঠানিকভাৱে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই মুহূৰ্তত মই আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত আছোঁ আৰু বন বিভাগৰ হাতীসমূহ সাজু কৰি ৰখা হৈছে। আৰু উল্লেখ কৰিব লাগিব যে যোৱা ২৬ ছেপ্টেম্বৰ অৰ্থাৎ দুৰ্গোৎসৱত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেৱল বাগৰি বনাঞ্চল মুকলি কৰি দিয়া হৈছিল জীপ চাফাৰীৰ বাবে। কালি বাগৰি বনাঞ্চলত হাতী চাফাৰী মুকলি কৰা হ'ল। আজি কঁহৰা বনাঞ্চলত হাতী চাফাৰী মুকলি কৰা হ'ব চৰকাৰীভাৱে, লগতে জীপ চাফাৰী মুকলি হ'ব। ইয়াৰ লগে লগে সম্পূৰ্ণভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'ব ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে। এইসমূহ হাতী দেখুৱাইছোঁ বন বিভাগৰ হাতী। এই হাতীৰ পিঠিত উঠিয়েই দেশী বিদেশী পৰ্যটকে, বিশেষকৈ বিদেশী পৰ্যটকে এই হাতীৰ পিঠিত উঠি এতিয়াৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব পাৰিব। স্থানীয় সাংসদ আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। কামাখ্যা প্ৰসাদ তাছা আছে। আজিৰ পৰা সম্পূৰ্ণভাৱে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা মুকলি হ'ব, কেইবাটাও ৰেঞ্জ মুকলি হ'ল। ইতিমধ্যে বাগৰি হ'ল, বুঢ়া পাহাৰ হ'ল, আজি কঁহৰা হ'ব। এইটো মূল ৰেঞ্জ যিটো হ'ব। ইয়াৰ পিছত অগৰাটো দিও আমি মুকলি কৰিছোঁ। আমি যোৱাবাৰ ৩ লাখতকৈ বেছি পৰ্যটক ইয়াত দেখিলোঁ। এইবাৰ তাতকৈ বেছি হ'ব বুলি আশা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াও যথেষ্টখিনি ব্যৱস্থা লৈছে। ইয়াৰ এখেতসকলো লৈছে, কাজিৰঙাৰ কৰ্তৃপক্ষ লৈছে আৰু কেন্দ্ৰীয় চৰকাৰেও ইয়াত ভূমিকা লৈছে। মই আশা কৰিম যে পৰ্যটকসকলক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে বিভিন্ন ধৰণৰ সা সুবিধাও ইয়াত আৰম্ভ হৈছে। পৰ্যটনৰ ক্ষেত্ৰত কাজিৰঙাই সদায় ভূমিকা লৈ আছে। মই ভাবোঁ এইবছৰ আৰু বেছি ভূমিকা লয়। হয়, বিগত বৰ্ষত অভিলেখ আছিল 10 কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ কৰিছিল পৰ্যটকৰ পৰা। আৰু এইবাৰ বিগত যি 24-25 পৰ্যটন বৰ্ষৰ অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে। আৰু স্থানীয় পৰ্যটন ব্যৱসায়ী আছে, তেওঁ কাজিৰঙা পৰ্যটন কল্যাণ ছ'চাইটিৰ সভাপতি আছে। কি ক'ব এইবাৰ কি হ'ব? এইবাৰ পৰ্যটক যথেষ্ট আহিছে। যোৱা বছৰ আপোনাৰ 20 বছৰৰ আগৰ ৰেকৰ্ড ভংগ কৰিছিল। এইবাৰো আমি আশা কৰিছোঁ যে তাতকৈ বেছি পৰ্যটক এই কাজিৰঙালৈ আহিব। আৰু আজি আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চেণ্ট্ৰেল ৰেঞ্জটো মুকলি কৰিছে। আৰু আটাইকেইটা ৰেঞ্জৰ ভিতৰত এইটোৱে আটাইতকৈ ঐতিহ্যপূৰ্ণ ৰেঞ্জ। আৰু ইয়ালৈ পৰ্যটক খুব অধিকভাৱে আহে। আৰু এটা ডাঙৰ কথা কি হ'ল, আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ দ্বাৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতে ৱেষ্ট বেংগলৰ পৰ্যটকসকললৈ লক্ষ্য কৰি তেখেতে যোৱা ছেপ্টেম্বৰৰ ২৭ তাৰিখৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিলে। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ যে ছেপ্টেম্বৰৰ পৰাই ইমান বেংগলৰ টুৰিষ্ট অধিক হাৰত আহিবলৈ অহা দেখিছোঁ আমি। আৰু আমি ভাবিছোঁ যে এইবাৰো আৰু সুন্দৰ হ'ব আৰু অধিক পৰ্যটক আহিব। আৰু 20 বছৰ আগৰ আৰু যোৱা বছৰতকৈ আগৰ ৰেকৰ্ড ভংগ কৰি এইবাৰ নতুন ৰেকৰ্ড সৃষ্টি কৰিব বন বিভাগৰ হাতী। কি নাম হাতীজনীৰ? ৰবি দেখুৱাইছ। নিউজ লাইভৰ দৰ্শকক চালাম জনাইছে। আৰু দেখুৱাইছে এইসমূহ হাতী বন বিভাগৰ বিভাগীয় হাতী। আৰু এই বিভাগীয় হাতীৰ পিঠিত উঠিয়েই আজিৰে পৰা বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব পাৰিব। ইতিমধ্যে হাতীসমূহ সাজু কৰি ৰখা হৈছে। বৰষুণৰ যথেষ্ট বৰষুণ, চিপচিপীয়া বৰষুণ দি আছে। আৰু পুৱাৰে পৰা বৰষুণৰ স্বত্তেও মিহিমুখত, ইয়াৰ পৰা কিছু আঁতৰত মিহিমুখত য'ত মূল প্ৰৱেশদ্বাৰ আছে, খন্তেক সময়ৰ পিছতে মূল প্ৰৱেশদ্বাৰত উপস্থিত হ'ব বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু কাৰ্বি আংলঙৰ কেইবাগৰাকী EMৰ উপস্থিতিত আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণভাৱে মুকলি কৰা হ'ব।